চাওক বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে টেষ্ট মেচ আৰু ইতিমধ্যে ভিন্ন প্ৰান্তৰ পৰা ক্ৰীড়া অনুৰাগীসকল আহিছে আৰু ক্ৰিকেট অনুৰাগীসকলে প্ৰথমবাৰৰ বাবে বৰ্ষাপাৰাত টেষ্ট ক্ৰিকেট মেচৰ ইতিমধ্যে সোৱাদ লৈছে আৰু আজি যিহেতু এই যিখন শৃংখলা আছে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ যিখন শৃংখলা এই শৃংখলা মই প্ৰথমতেই কৈছোঁ যে প্ৰথম যিখন শৃংখলাৰ প্ৰথমখন মেচ সেই মেচত ইতিমধ্যে ভাৰতে আচলতে পৰাজয় বৰণ কৰিব লগা হ'ল শৃংখলাত কিন্তু এই দ্বিতীয়খন যিখন শৃংখলাৰ মেচ এই মেচৰ আজি প্ৰথমটো দিন আৰু প্ৰথমটো দিনতে ভাৰতে যথেষ্ট ভাল প্ৰদৰ্শন ইতিমধ্যে দেখুৱাবলৈ সক্ষম হৈছে আৰু এই শৃংখলাটো এক প্ৰকাৰ কৈছোৱে যে ভাৰতৰ বাবে এক প্ৰকাৰ আত্মসন্মান সমান্তৰালভাৱে প্ৰতিশোধ আৰু আন্তঃৰাষ্ট্ৰীয় যি টেষ্ট ৰেংকিং এই টেষ্ট ৰেংকিঙত নিজৰ স্থান অক্ষুণ্ণ ৰখাৰ আচলতে এক প্ৰকাৰৰ যুঁজ প্ৰথমবাৰৰ বাবে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত এই ধৰণৰ প্ৰথমবাৰৰ বাবে টেষ্ট মেচ অনুষ্ঠিত হৈছে আৰু যথেষ্ট সংখ্যক ইতিমধ্যে ক্ৰিকেট অনুৰাগীসকল আহিছে আৰু ইতিমধ্যে আজি যি প্ৰথম দিনৰ খেল সেই প্ৰথম দিনৰ খেল ইতিমধ্যে সমাপ্ত হৈছে কাইলৈ পুনৰ 9 বজাৰ লগে লগে দক্ষিণ আফ্ৰিকাৰ যি দল সেই দল পুনৰ বৰ্ষাপাৰাৰ যি গ্ৰীণ গ্ৰাছ আছে সেই গ্ৰীণ গ্ৰাছৰ বৰ্ষাপাৰাৰ আচলতে সেই খেলত তেওঁলোক অৱতীৰ্ণ হ'ব কিন্তু আজি তেওঁলোকে ইতিমধ্যে 6টা উইকেট হেৰুৱাইছে দক্ষিণ আফ্ৰিকাৰ দলটোৱে আৰু এই মুহূৰ্তত যথেষ্ট ভাল ফলাফল যি ধৰণে ভবা হৈছিল যাৰ কাৰণ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে সেইখিনি কথা কৈছিল যে ইডেন গাৰ্ডেনৰ পৰা তেওঁলোকে যথেষ্টখিনি শিক্ষা লৈছে কাৰণ ইডেন গাৰ্ডেনৰ যি ধৰণে ভাৰতৰ যি দুৰ্বল প্ৰদৰ্শন সেই দুৰ্বল প্ৰদৰ্শনে কিন্তু ক্ৰিকেট অনুৰাগীসকলক যথেষ্ট হতাশ কৰিছিল যে বৰ্ষাপাৰাত যাতে সেই ধৰণৰ পুনৰাবৃত্তি নহয় তাৰ বাবে মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰেও যথেষ্ট আচলতে সেই কথাখিনিক লৈ তেওঁলোকে চাইছিল গতিকে আজিৰ যিখন মেচ সেই মেচখন যথেষ্ট তাৎপৰ্যপূৰ্ণ আছিল ভাৰতৰ বাবে ভাৰতে যথেষ্ট ভাল ফল ইতিমধ্যে দেখুৱাইছে আমি জাসপ্ৰীত বুমৰাৰ পৰা আৰম্ভ কৰি কুলদীপ যাদৱৰ পৰা আৰম্ভ কৰি ৰবীন্দ্ৰ জাদেজা প্ৰতিগৰাকী এক প্ৰকাৰ খেলুৱৈ খুব যথেষ্ট ভাল প্ৰদৰ্শন ইতিমধ্যে দেখুৱাইছে এই মুহূৰ্তত মই কৈছোঁ যে আমি বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ বাকীৰ ভাগত উপস্থিত আছোঁ আৰু ইতিমধ্যে আজিৰ যি খেল আজিৰ যিখন মেচ সেই মেচ চাই ইতিমধ্যে সকলো ঘৰমুৱা হৈছে কিন্তু যথেষ্ট আশাবাদী যে ভাৰতে শৃংখলা দখল কৰিব নোৱাৰিলেও ভাৰতে যাতে এই যিখন শৃংখলা আছে এই শৃংখলাখন ড্ৰ কৰি যাতে নিজৰ সন্মান যাতে অটুট ৰাখিব পাৰে যাৰ বাবে ভাৰতৰ দলটোৱে তেওঁলোকে ইতিমধ্যে চেষ্টা অব্যাহত ৰাখিব কিন্তু কৈছোঁ যে প্ৰথমবাৰৰ বাবে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অসমৰ ক্ৰিকেট ইতিহাসত প্ৰথমবাৰৰ বাবে টেষ্ট মেচ খেল গতিকে প্ৰথমবাৰৰ এই টেষ্ট মেচ খেলক লৈ যথেষ্ট আচলতে উৎসাহী আছিল আৰু সেই ধৰণেই কিন্তু আমি দেখিবলৈ পালোঁ যে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামলৈ অসংখ্য ক্ৰিকেট অনুৰাগীসকল আহিছে তেওঁলোকে আহি ইতিমধ্যে আজিৰ যি খেল সেই খেল তেওঁলোকে উপভোগ কৰিছে গতিকে এই মুহূৰ্তত কিছু দৰ্শক আছে যদি সম্ভৱ হয় তেওঁলোকৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম আজি 247 ৰানত 6টা উইকেট হেৰুৱাইছে চাউথ আফ্ৰিকাৰ দলটোৱে কালি পুনৰ তেওঁলোকে অৱতীৰ্ণ হ'ব খেলৰ বাবে পুৱাৰ ভাগতে 9 বজাৰ লগে লগে যিহেতু খেল অনুষ্ঠিত হ'ব গতিকে শৃংখলাখন কি ধৰণে ড্ৰ কৰিব পৰা যায় নিজৰ সন্মান কি ধৰণে আচলতে ৰাখিব পৰা যায় তাক লৈ থাকিব গতিকে এই মুহূৰ্তত যিসকল দৰ্শক আহিছে দেখুৱাইছোঁ যে তেওঁলোকে খেল চাই এই মুহূৰ্তত ঘৰমুৱা হৈছে কিন্তু আজিৰ খেলখন যথেষ্ট আশাপ্ৰদক আছিল আজিৰ খেলখনক লৈ সকলোৰে আচলতে দৃষ্টি নিবদ্ধ আছিল আৰু এই ধৰণে আহিছে যিসকল ক্ৰিকেট অনুৰাগী আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ অকণমান চেষ্টা কৰিম আৰু পুনতেই কৈছোঁ যে আজিৰ খেলখনক চাই ক'ৰ পৰা দাদা আপোনালোকে কাৰ্বি আংলঙৰ পৰা তেওঁলোক অহা বুলি কৈছে দাদা অকণমান কেনেকুৱা আজি খেলখন কেনেকুৱা প্ৰথমবাৰৰ বাবে ক্ৰিকেট গুৱাহাটীত ভাল লাগিছে ফাৰ্ষ্ট টাইম হৈছে ক্ৰিকেট মেচ ভাল লাগিছে কাইলৈ আকৌ আহিবনে নাই আহিম কালি ইণ্ডিয়াৰ বেটিং আছে ন ইয়াতে কালিতো ইহৰ আগত অলপ ধৰি যাব কালি ইণ্ডিয়া ফালি দিব আৰু ইণ্ডিয়াই কাইলৈ কৈছে যে সকলো আশা কৰিছে কাইলৈ পুনৰ খেল চাবলৈ আহিব আৰু এই মুহূৰ্তত বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত সকলো আহিছে অকণমান সময় ৰৈ দিব কেনেকুৱা আজিৰ খেলখন কেনেকুৱা আজি কেনেকুৱা পাইছে অভাৰ আজি একদম ভাল পাইছো আমরা ভাল পাইছো একদম ভাল কৰা ধৰণে ভাল হৈছে আজি বঢ়িয়া একদম কৰিলে ভাল লাগিল প্ৰথমবাৰ বৰ্ষাপাৰাত টেষ্ট ক্ৰিকেট পূৰ্বতে আমি কেতিয়াও টেষ্ট ক্ৰিকেটৰ সোৱাদ পোৱা নাছিলোঁ এইবাৰ অসমে প্ৰথমবাৰ বৰ্ষাপাৰাত টেষ্ট ক্ৰিকেট পাইছে কেনেকুৱা পাইছে আপোনালোকে আমাৰ বহুত ভাল ফিলিং ভাল লাগিল বহুত ভাল এনেকা ভাল এৰেঞ্জমেণ্ট কৰিলে আৰু ভাল খেলিছে ইণ্ডিয়া আশা কৰোঁ ইণ্ডিয়া জিতিব আৰু চিৰিজটো ড্ৰ হ'ব এইটোৱে আশা কৰোঁ ভাৰতৰ দলটোৰ সন্মানৰ কথা আছে প্ৰতিশোধ আছে আৰু ইণ্টাৰনেশ্যনেল যিটো টেষ্ট ৰেংকিং তাৰো যথেষ্টখিনি কথা আছে কি ভাবে গোটেই খেলখন প্ৰেডিকশ্যন কি কৰা হ'ব জিতিব ইণ্ডিয়া ক'ৰ পৰা আহিছে আপোনালোকে কোকৰাঝাৰ আসাম ভাল পাইছে খেল চাই ভাল পাইছে একদম বঙাইগাঁও আজি চাব নে গোটেই 5 দিনে চাম 5 দিন টিকট কাটিছে 5 দিনৰ টিকট 5 দিনৰ টিকট টিকেটটো কৰি লৈছো ইণ্ডিয়া পাঁচ দিনে ইণ্ডিয়া নিউজিলেণ্ডৰ নিউজিলেণ্ডৰ টিকেটটো কৰি লৈছো
কৰি লৈছোঁ মানে কি ফিল্ডটো কৰি আছোঁ ইয়াতকৈ ভাল হ'ব আৰু আমি ৰিটাৰ্ণ আহি যাম টিকেটটো যিদিনাখন টিকেট দিব নেটত দি দিব সেইদিনাখন আমি আহিম আকৌ আহিব তেওঁলোকে কৈছে যে আজিৰ খেলখনক যথেষ্ট সুখী ভাৰতৰ দলটোৱে যিধৰণে নিয়ন্ত্ৰণত ৰাখিলে 6টা উইকেট ইতিমধ্যে দক্ষিণ আফ্ৰিকাৰ আজি তেওঁলোকে হেৰুৱাইছে গতিকে কাইলৈ পুনৰ চাউথ আফ্ৰিকাৰ দলটোৱে পুনৰ বেটিঙৰ বাবে আহিব কিন্তু কৈছে যে কম সময়ৰ ভিতৰত তেওঁলোক অল আউট হ'ব আৰু ভাৰতৰ দলটোৱে যিধৰণে আশা কৰিছে সেইধৰণে আশা পৰত এটা ফলাফল কাইলৈ দৰ্শকসকলে দেখিবলৈ পাব কিন্তু প্ৰথমবাৰৰ বাবে অসমৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত এই ধৰণৰ টেষ্ট মেচৰ খেল আৰু এই টেষ্ট মেচ খেল চাই সকলোৱে এই ধৰণে উভতি আহিছে আৰু তাৰ পাছত তেওঁলোকে কৈছে যে আশা কৰা ধৰণে দলটোৱে ফলাফল লাভ কৰিব কাৰণ ইডেন গাৰ্ডেনৰ যিখন খেল এই খেলখনে যথেষ্ট হতাশ কৰিছিলে ভাৰতীয় কোটি কোটি আচলতে ক্ৰিকেট অনুৰাগীক যি ধৰণৰ ফলাফল আমি বিচাৰিছিলোঁ সেই ফলাফল পোৱা যোৱা নাছিল কিন্তু তাৰ পাছত আজিৰ খেলখন যথেষ্ট ইতিমধ্যে ভাৰতৰ দলটোৱে উন্নতি কৰিছে আজিৰ খেলখনত যথেষ্ট ডেভেলপমেণ্ট আমি দেখিবলৈ পালোঁ আমি কৈছোঁ যে জসপ্ৰীত বুমৰাৰ পৰা আৰম্ভ কৰি মহম্মদ সিৰাজৰ পৰা আৰম্ভ কৰি প্ৰতিগৰাকী আচলতে বলাৰে তেওঁলোকে যথেষ্ট নিয়ন্ত্ৰণভাৱে যি বলিং টেষ্ট মেচত যিটো আমি সচৰাচৰ দেখিবলৈ পাওঁ সেই ধৰণৰ কিন্তু ফলাফল তেওঁলোকে দেখুৱাবলৈ সক্ষম হৈছে গতিকে কিছু লোক আহিছে পুনৰ কথা পাতিছোঁ দাদা প্ৰথমবাৰৰ বাবে বৰ্ষাপাৰা টেষ্ট মেচ চালে ক'ৰ পৰা আপোনালোকে আহিছে बहुत अच्छा लगा बहुत अच्छा लगा कहाँ से है आप लोग त्रिपुरा से त्रिपुरा से आया बहुत अच्छा लगा टेस्ट मैच पहले दिन का टेस्ट मैच 50-50 सिचुएशन से बहुत ज्यादा क्राउड हुआ बहुत अच्छा परिवेश है सुपर আৰু ত্ৰিপুৰাৰ পৰা তেওঁলোকে আহিছে কৈছে যথেষ্ট ভাল লাগিছে আৰু কৈছে যে প্ৰতিগৰাকী ক্ৰিকেট অনুৰাগী আহি তেওঁলোকে কৈছে যে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম যি ধৰণে ভবা হৈছিল টেষ্ট মেচৰ কাৰণে আচলতে যি ধৰণৰ এখন পিটছৰ প্ৰয়োজন হয় সেই ধৰণৰ এখন পিটছ ইতিমধ্যে পাইছে তাত আচলতে যথেষ্ট সহায়ক হৈছে বেটছমেনৰ কাৰণে যথেষ্ট সহায়ক এখন পিটছ গতিকে কাইলৈৰ দিনটো ভাৰতৰ দলটোৰ বাবে যথেষ্ট তাৎপৰ্যপূৰ্ণ হ'ব যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব কাৰণ সকলোৱে আশা কৰিছে যে অতি সোনকালে কম ৰাণতেই যাতে দলটোক ৰাখিব পৰা যায় আৰু এই শৃংখলা ভাৰতে বিজয় লাভ কৰিব নোৱাৰিলেও নিজৰ সন্মান বা প্ৰতিশোধ বা ৱৰ্ল্ড টেষ্ট ৰেংকিঙত যাতে নিজৰ স্থান এটা অক্ষুণ্ণ ৰাখি এই টেষ্ট মেচ যাতে ড্ৰ কৰিব পৰা যায় তাৰ বাবে চেষ্টা অব্যাহত ৰাখিব ভাৰতীয় দলটোৱে সেই আশা কৰিছে প্ৰতিগৰাকী ক্ৰিকেট অনুৰাগীয়ে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত